আপোনাকো আমি ঈশ্বৰ মানিয়া নকৰো তজু ভকতি অসুৰে আমাক অনেক নিকাৰ কৰি আছে বাৰে বাৰে তাত যিটো হৰি নানা ৰূপ ধৰি কৰিলা লোক নিস্তাৰ যিটো পৰম ব্ৰহ্ম নাহি জন্ম কৰ্ম নিৰঞ্জন নিৰাকাৰ তথাপি ভকত জনক পালিতে ধৰা প্ৰভু অৱতাৰ দেৱ ঋষি নৰ বন জলচৰ মায়া কৰি তনু ধৰি যুগে যুগে প্ৰভু ভকতক পালা নিজ যশ সত্য কৰি। এতিয়া দেৱতাসকলে পুনৰ কৈছে যে হে প্ৰভু, তুমি সমস্ত জীৱৰ দেহত তুমি প্ৰৱেশ কৰি তুমিয়ে সমস্ত কৰ্মখিনি কৰি আছা, কিন্তু তথাপিও তোমাৰ স্বৰূপটো আমি নাজানো। কাৰণ যে আমি মন্দমতী, আমি অন্ধমতী, আমি বিষয়ত মজি থাকোঁতেই নিজৰ বাহিৰে আমি কাকো চিনি নাপাওঁ, হয়নে নহয় বাৰু? কওকচোন বাৰু। মায়ে যেতিয়া সৰুতে যেতিয়া গোটেই ভাই ককাইখিনি বা সন্তানখিনি আমাক একেলগে যেতিয়া বস্তুখিনি ভগাই দিয়ে, খোৱা বস্তুখিনি, তাতে আমি কি কৰোঁ যে আপোন পৰ বিচাৰি যে তেওঁতকৈ মোকে অলপমান বেছিকৈ দিয়ক, মোকে অকণমান বেছিকৈ দিয়ক, এই ধাৰণাটো আমাৰ সেই শৈশৱ কালৰ পৰাই আমাৰ জন্ম হয়। নিজৰ বাহিৰে আমি বেলেগৰ কথা প্ৰথমতে নাভাবোঁ যে মোক নালাগে, মোৰ দাদাকে দিয়া। কোনোবা এজন সন্তানে কৈছেনে বাৰু? তেওঁ আগতে জন্ম হ'ল, গতিকে অধিকাৰটো তেওঁৰে বেছি, গতিকে তেওঁকে দিয়া গোটেইখিনি, তেওঁ পালেও হ'ব। আমিতো নকওঁ, আমি ক'ব লাগে কাক দিয়া নিদিয়া বেলেগ কথা, কিন্তু মোক লাগিব। কথাটো হয়নে নহয়? গতিকে কোনে খায় এই কথাটো আমি জানিব লাগিব, যে আমাক যে লাগে লাগে বুলি কওঁ খোৱা বস্তুখিনি, দ্ৰব্যখিনি আমি খাওঁ জানো? মুখখনে যেতিয়া চুবাই কৰি গিলি দিব, জিভাখনে অকণমান সোৱাদ পাব, তাতে আমাৰ তৃপ্তিটো হৈ যায়। তাৰপিছত যেতিয়া গলত পৰে তাৰ খবৰটো আমি নাৰাখোঁ। শেষত গৈ কি হয়, সেই খাদ্য আৰু খাদ্য হৈ নাথাকে, মল আৰু মূত্ৰৰ ৰূপত বাহিৰ হৈ যায়। তাৰপিছত সেই খাদ্যখিনি মল আৰু মূত্ৰৰ মাজত বিচাৰি যাম জানো? কৃষ্ণ যাম জানো বা নহয় জানো? সেইখিনি অকৃষ্ট হৈ গ'ল। নিজৰে মল মূত্ৰক নিজেই ঘৃণা কৰোঁ, তেতিয়াহ'লে আমি কিমান দিব্য ভোগ কৰি আমাৰ কি লাভ হৈ গ'ল? শেষটোতো মল আৰু মূত্ৰই হৈ গ'ল। কিন্তু তাৰ মাজতে যিখিনি শক্তি, শক্তি বুলি কৈছোঁ, দেহে যদি পালে, সেই শক্তিখিনি কেনেকৈ দেহে পালে, কোনে বনালে, কোনে খাদ্যখিনি হজম কৰিলে, কোনে তাৰ ফলটো পালে, এই কথাটোতো আমি কোনোদিন নিবিচাৰোঁ। অগ্নি দেৱতাক সেই জাগাটো দিছে, তুমি এইখিনি কৰ্ম কৰিবা, গতিকে তেওঁ আহাৰবিলাক কেনেকৈ পাৰে হজম কৰি তাৰ পৰা ৰসটো কেনেকৈ উলিয়াব লাগে, নাৰীগণৰ জৰিয়তে কেনেকৈ শক্তিটো বিগ্ৰহণ কৰিব লাগে, আমিতো বিজ্ঞান তত্ত্ব কোনোদিন বিশ্লেষণ নকৰোঁ। কেৱল মই খাইছোঁ সিমানতে আমি সন্তুষ্ট হৈ ৰৈ যাবলৈ যত্ন কৰিছোঁ। গতিকে এইকাৰণে কৈছে যে ভিন্ন ৰূপত তুমি আমাক শৰীৰতে থাকি তুমি সহায় কৰি আছা, তথাপিও আমি তোমাক চিনিব নোৱাৰোঁ। আমি যে অসুৰ জাতি, প্ৰকৃতপক্ষে দেৱতাসকলো কৈ আছে যে আমি যদি দেৱবুদ্ধি লৈ যদি কৰ্ম কৰোঁ, তেতিয়াহ'লে কোনোদিন তোমাক নাপাহৰোঁ। কিন্তু আসুৰিক শক্তিবিলাক, তামসিক শক্তিবিলাকৰ লগত যদি আমাৰ খেলা হয়,
তেতিয়া আমি পাহৰি যাওঁ। অৰ্থাৎ দেৱতাসকলো স্বীকাৰ কৰিছে যে আমাৰ বহুত দুখ হ'ল, কিন্তু দেৱতাই আচলতে দুখ নকৰে। দুখৰ ভাৰটো কাক দিয়া হয়? অসুৰক দিয়া হয়। গৰ্ব, অহংকাৰ, খং, ৰাগ এই সমস্তখিনিকে দিয়ে, হয়নে নহয় বাৰু? মোৰ খংটো বেয়া বুলিয়ে তেওঁ জিকি যাব বিচাৰে, হয়নে? কিন্তু কথা হ'ল সেইখিনি শক্তি কোনে কাক দিছে, এই কথাটো আমি অৱলম্বন কৰিব লাগিব। ভগৱন্তই নিজৰ শক্তিৰে সমস্ত জগতক, সমস্ত দেহক পৰিচালনা কৰি আছে, তথাপিও আমি বুজি নাপাওঁ। আজি দেৱতাসকলে বুজি পাইছে কাৰণে এতিয়া শেষত গৈ তেওঁ শৰণাপন্ন হৈছে। অসুৰে আমাক অনেক নিকাৰ কৰি আছে বাৰে বাৰ। এই অসুৰ বাহিৰৰ পৰা আহি পেলাই আমাক বাৰম্বাৰ নিকাৰ ভুঞ্জাই থকা নাই, দেহৰ ভিতৰত থকা অসুৰকেইটাই আমাক নিকাৰ ভুঞ্জাই আছে। কাৰোবাক যদি টানকৈ এষাৰ কথা ক'লো, কাৰোবাৰ মনত আঘাত লগাকৈ যদি এটা বাক্য বান প্ৰয়োগ কৰি দিলোঁ, সেই বাক্য বান পুনৰ আমাৰ গালৈকে ঘূৰি আহিছে, হয়নে নহয়? কওকচোন বাৰু। আমি যদি কাৰোবাক কটু কথা ক'লোঁ, তাৰ প্ৰত্যুত্তৰত তেওঁ আমাতকৈ তীব্ৰ বাক্যবান প্ৰয়োগ কৰিছে, যিটো মই সহ্য কৰিব নোৱাৰোঁ। তাৰপিছত আৰু বেছি বাক্যবান প্ৰয়োগ কৰিবলৈ যত্ন কৰিলোঁ। এনেদৰে কৰোঁতে কৰোঁতে এটা সময়ত যিটো বিভৎস ঘটনা ঘটিব, মৰা মৰি, কটা কটি, দণ্ড খৰিয়াল, ঈৰ্ষা দেহ ইত্যাদি ইত্যাদি ভাৱনা, তাৰ পৰা আমি পৰিত্ৰাণ নাপালোঁ। কিন্তু আৰম্ভণিতে যদি তেওঁক মই যদি তীব্ৰ বাক্যবান নিদি ধৈৰ্য সহ্যই যদি মই ৰৈ থাকিলোহেঁতেন নিমাতে, এটা সময়ত তেওঁ তীব্ৰ বাক্যবান প্ৰয়োগ কৰি কৰিও শেষত গৈ হাৰ মানি তেওঁ গুচি গ'লহেঁতেন। ইয়াক কৈ আৰু কি লাভ আছে, হয়নে নহয় বাৰু? কৈছোঁ প্ৰকাণ্ড শিল এটাত যেতিয়া ডাঙৰ আপোনাৰ যিমান আপুনি আঘাত নকৰক কিয়, ফৰ্মতি নামাৰক কিয়, শিলত পৰি যদি সেই ফৰ্মতিকেইটা ভাঙি যায়, এটা সময়তো ফৰ্মতি দিয়াজনেতো ক'ব লাগিব এইটো শিলক আমি বলে নোৱাৰোঁ, গুচি যাব। গতিকে ঠিক তেনেকৈ ধৈৰ্যৰ ইমান মহাশক্তি আছে, এই শক্তিটো আমি ধাৰণ কৰিব পাৰিব লাগিব। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তক এনেদৰে তেওঁ দেৱতাসকলে কৈ আছে যে মহাশক্তিৰ পৰা, মানে কালৰ পৰা, সংকটৰ পৰা তুমিয়ে আমাক ৰক্ষা কৰাৰ বাহিৰে আৰু উপায় নাই। তাত যিটো হৰি নানা ৰূপ ধৰি কৰিলা লোক নিষ্ঠাৰ, তুমি সমস্ত জনকে তুমি নানা ৰূপ ধৰি নিষ্ঠাৰ কৰি আছা। আজি দেৱবতী হোৱাৰ কাৰণে দেৱতাসকলে কৈছে, এতিয়া যে আমি যে ল'ৰা ছোৱালীক বা পিতৃপুৰুষৰ কথা নকওঁ, জন্ম হোৱাৰ পিছৰ পৰা সৰু সৰু ল'ৰা ছোৱালী যে প্ৰতিপালনৰ ব্যৱস্থা কৰোঁ, তেওঁলোকৰ সুখৰ দুখৰ কথা যে চিন্তা কৰি আমি যে মত্ত হৈ থাকোঁ, তাতো ভগৱন্তৰ এটা বাঞ্ছা আছে। আজি ভগৱন্তই পিতৃ ৰূপ লৈ সেই জীৱবিলাকক কি কৰি আছে? ৰক্ষণাবেক্ষণ দি আছে, কৃপা কৰি আছে, হয়নে নহয় বাৰু? পিতৃৰূপে মহা জ্ঞান দৰ্শন দিছে সন্তানক। প্ৰথমতেই আদ্য গুৰু পিতৃ মাতৃৰ ৰূপতে সন্তানক কি কৰি আছে? কৃপা কৰি আছে। ভগৱন্তৰ ৰূপ লৈ মনুষ্যৰ ধাৰণাতে কৰ্মখিনি তেওঁ কৰাই আছে, কিন্তু আমি কৰা বুলি পেলাই নিজকে আমি অহংকাৰ কৰোঁ। কিন্তু আজি দেৱতাসকলে কৈছে যে তুমি সমস্ত দেহতেই তুমি আছা, যেতিয়াই যিটো কৰিব লাগে তুমি সেইটোকে তুমি কৰি আছা, আৰু এনেকৈ তুমি চলাই আছা। কিন্তু মইতো কোনো কাৰণতে ক'ব নোৱাৰোঁ, ঈশ্বৰে দিয়া বুদ্ধিটো দিয়াৰ কাৰণে মোৰ এইখিনি হৈছে। কিন্তু দেৱতাসকলে কৈছে কোনেও নিজৰ ইচ্ছামতে কোনো কৰ্ম কৰিব নোৱাৰে, কোনেও নিজৰ ইচ্ছামতে কোনো এটা বাক্য প্ৰয়োগ কৰিব নোৱাৰে। যথা সময়ত যি ক'ব লাগে ভগৱন্তে তেওঁক চিত চেতনাত সেই শব্দবিলাক দিব, বুদ্ধিবিলাক দিব, সেইমতেই কৰ্মখিনি হ'ব। গতিকে আজিও উপলব্ধি কৰিছে দেৱতাসকলে, প্ৰভু বৃত্তাসুৰটো এনেও জন্ম হোৱা নাই, বৃত্তাসুৰ মহাকাল ৰূপ লৈ এনেও অহা নাই, এয়া তোমাৰো ইচ্ছা শক্তি জড়িত হৈ আছে। গতিকে তোমাৰ ইচ্ছা শক্তিত আমি কিন্তু এতিয়া হাহাকাৰ হৈ আছো, কাৰণ আমি যে অজ্ঞানী। গতিকে তুমি বৃত্তাসুৰক মেলি দিছা মহাকাল ৰূপত, আমি তাক বুজিব পৰা নাই। কিন্তু এতিয়া বুজিব পৰা উপায় আমি তোমাৰ পৰা পাব লাগিব, তুমি আমাক ৰক্ষা কৰিব লাগিব।
এনেদৰে শৰণাপন্ন হ'বলৈ তেওঁলোকে বদ্ধপৰকৰ হৈছে। আৰু শেষত কৈছে, দেৱ ঋষি নৰ বন জলচৰ মায়া কৰি তনু ধৰি যুগে যুগে প্ৰভু ভকতক পালা নিজ যশ সত্য কৰি। ইমান এক আধ্যাত্মিক তত্ত্ব কৈছে চাওকচোন, যে দেৱতাসকল আন কোনো নহয়, প্ৰভু ভগৱন্তই বোলে এটা ৰূপ। ঋষি সমস্ত মনুষ্য নহয়, তেওঁলোকেও ভগৱন্তৰ একো এটা ৰূপ। আৰু এই নৰসকলো ভগৱন্তৰে এটা এটা ৰূপ। তাৰ লগতে বনচৰ জলচৰ যিমানবিলাক জীৱ আছে, যত জীৱ তত শিৱ, সমস্ত জীৱতেই প্ৰভু ভগৱন্তৰ শক্তি আছে কাৰণেই, চৈতন্যতা প্ৰকাশ কৰিছে কাৰণেই সেই জীৱবিলাকে শোভাবৰ্ধন কৰি আছে বা জীৱবিলাকৰ জৰিয়তে কৰ্ম বাসনা সৃষ্টি কৰিছে। আৰু এই সমস্তবিলাক তুমি মায়া কৰি বোলে তুমি শৰীৰ ধাৰণ কৰি আছা, মায়া কৰি তনু ধৰি সমস্ত জীৱ ৰূপত তুমিয়েই ৰূপ লৈ আছা। গতিকে যুগে যুগে প্ৰভু ভকতক পালা নিজৰ যশ সত্য কৰি। তুমি এইদৰে লীলা কৰি যুগে যুগে তুমি ভকতক ৰক্ষা কৰি আছা। আৰু তুমি নিজৰ যশ আৰু কীৰ্তিয়ে তুমি প্ৰচাৰিত কৰি, সেইটোৱে যে সত্য, তোমাৰ বাহিৰে যে সমস্ত অসত্য, এই মহা গুণ তত্ত্বখিনি তুমি প্ৰচাৰ কৰি আছা। দেৱতাসকলে শেষত ভগৱন্তৰ ওচৰত এই বুলি নিবেদন কৰিছে যে তোমাৰ যিমানবিলাক গুণ আছে, যি গুণেৰে সমস্ত জীৱক তুমি ৰক্ষা কৰি আছা, সেই গুণৰ অন্ত কৈ শেষ কৰিব নোৱাৰোঁ। সেই গুণৰ ধাৰ আমি কেতিয়াও কোনো কালে আমি খুজিব নোৱাৰোঁ জীৱসকলে। চাওকচোন বাৰু কিমান ডাঙৰ কথা কৈ আছে। আমিতো নিজৰ মতে একো কৰ্ম কৰিব নোৱাৰোৱেই, ঈশ্বৰৰ ইচ্ছামতেই কৰ্মখিনি হৈ আছে। আৰু সেই ঈশ্বৰক বুজিবৰ কাৰণে আমি কোনোদিন চেষ্টা নকৰোঁ। গতিকে ঈশ্বৰ যে আমাৰ দেহত আছে, ঈশ্বৰে যে আমাৰ দেহটোক চলাই আছে, গতিকে কিমান এক কৃপা কৰি আছে আমাৰ এই জীৱবিলাকক, ইন্দ্ৰিয়বিলাকক, আত্মাক কেনেকৈ তুষ্ট কৰাই আছে, বিষয় সংসাৰ ভোগ কৰাই আছে, সুখ সমুদ্ৰত আমাৰ সমস্তক তৃপ্ত কৰাই আছে। অথচ দুখৰ সমুদ্ৰখনকেই আমি প্ৰথমতে দেখা পাওঁ। সুখৰ ভোগৰ ব্যৱস্থাটো কেনেকৈ প্ৰভু ভগৱন্তৰ পৰা পালোঁ, এইটো কথা আমি চিন্তা নকৰোঁ। সেইকাৰণে আজি দেৱতাসকলে কৈছে, তুমি আমাক জীৱকসকলক যিমান কৃপা কৰিছা, কোটি কোটি জন্ম উপজি মৰিলেও তোমাৰ ধাৰ সজিব নোৱাৰি। গতিকে সেইকাৰণে কৈছে যে আমি সেই ধাৰ খুজিব নোৱাৰোঁ যেতিয়া তোমাৰতো দাসেই হৈ থাকিব লাগিব। কাৰোবাৰ পৰা যদি আমি ধাৰ লৈ আহোঁ, ধাৰখিনি মাৰিব নোৱাৰালৈকে তেওঁৰ কৃতদাস হৈ থাকিব নালাগিব জানো? ততো ভগৱন্তৰ পৰা যিখিনি আমি ধাৰ নলওঁ, বিষয় সংসাৰ ভোগ কৰিবৰ কাৰণে, বিশেষকৈ এটা মনুষ্য তনু লাভ কৰিলোঁ। এই মনুষ্য তনুটো আমিতো নিজে নিজে লাভ কৰা নাই। মোৰ পিতৃ মাতৃও ইচ্ছা কৰি এটা দেহ সৃষ্টি কৰি দিব নোৱাৰে। ব্ৰহ্ম শক্তিৰ আধাৰত প্ৰভু ভগৱন্তে কাৰ জৰিয়তে কেনেকৈ সৃষ্টি কৰাব, তেওঁৰ ইচ্ছামতেহে হয়। আমিতো নিজৰ ইচ্ছামতে কোনেও এটা সন্তানৰ ৰূপ দিব নোৱাৰোঁ। সন্তানৰ ৰূপ ভগৱন্তে গৰ্ভতে কেনেকৈ কাক দিব, সজাই পৰাই আনি বাহিৰত জন্মসূত্ৰে উলিয়াই দিব। তেতিয়া আমি সেইটো ৰূপত আমি মোহত আচল নহওঁ। এইখিনিহে আচল। কিন্তু প্ৰকৃততে সেইখিনি আচল কোনে কৰাইছে? মায়া সংসাৰ প্ৰভু ভগৱন্তে কৰাইছে। যিটো ৰূপ আমাক প্ৰথমতে দিছে, মাতৃগৰ্ভৰ পৰা জন্ম হৈ আহোঁতে যিটো ৰূপ পাইছিলোঁ, সেইটো ৰূপ আমাৰ আছে জানো? ক্ষণে ক্ষণে ৰূপ সম্বৰ হৈ গৈ আছে, ক্ষণে ক্ষণে ৰূপৰ সৃষ্টি হৈছে, আকাৰৰ সৃষ্টি হৈ আছে। কোনে কৰাইছে? ঈশ্বৰে সেই সমস্তখিনি কাল আৰু মায়াৰ জৰিয়তে সাধন কৰি দি আছে। কৰ্মখিনিও কৰি আছে, চিত বুদ্ধিখিনিও দি আছে, তেওঁই কৰি আছে। তাৰ জৰিয়তে আমি যিটো জ্ঞান উপলব্ধি কৰিব পাৰিছোঁ যে ভগৱন্তৰ ওচৰত আমি চিৰঋণী। গতিকে সেই ঋণ আমি কৌটি কৌটি জনমতো যিহেতু আমি পৰিশোধ কৰিব নোৱাৰোঁ, তেওঁৰ দাসেই হৈ থাকিব লাগিব। এনেকুৱা এক শুভ বুদ্ধি আমি পাব লাগিব। দাসত্বত এক মহা শান্তি আছে, নিজত্বত সদায় অশান্তি আছে।
মোৰ মতে মই কাম কৰিম, এই অংগীকাৰটো যেতিয়ালৈকে আপুনি ল'ব পাৰিব তেতিয়ালৈকে আমি অশান্তিত ভুগি থাকিব লাগিব। আপোনাৰ মতে যদি কৰ্মখিনি কৰিব নোৱাৰে তেতিয়াহ'লে মনটো কিমান অশান্তিত হৈ থাকিব। কিন্তু কাৰোবাৰ আজ্ঞাবাহী হৈ যদি আপুনি কৰ্ম এটা কৰে, আপুনি কৰ্ম কৰাৰ পিছত আপুনি মহাকৰ্মৰ আনন্দহে আপুনি পাব। মোক যি কৰিব দিছিলে মই সেইখিনিকে কৰিলোঁ, মোৰ কৰ্ম দেখি তেওঁ মোক প্ৰশংসা কৰিছে, গতিকে মোৰ ভাল লাগিছে। কিন্তু মই আজি নিজৰ বুদ্ধিমতে যিটো কৰ্ম সাধন কৰিছোঁ, অলপ পিছতে মোৰ দৃষ্টিতে সেইটো কিবা নহয় কিবা এটা ভুল ওলাইছে। বেলেগে ক'লেতো বেলেগেই কথা, যে এইটো কৰিব নালাগিছিল নে বুলি ক'লেতো বেলেগেই কথা। মোৰ নিজৰ দৃষ্টিতেই ক'ব লগা হৈছে যে মোৰ এইটো কাম আৰু বেছি ভাল কৰিব পাৰিলোহেঁতেন, তাৰমানে বেয়া হ'ল, ভবা মতে হয়তো নহ'ল। গতিকে এইকাৰণে দাসত্বৰ যিটো মহাগুণ, সেই গুণটো আমি স্বীকাৰ কৰিব লাগিব। সেইকাৰণে স্বয়ং শংকৰদেৱ গুৰুজনাই ভগৱন্তৰ দাস যে আমি সকলো, এই পৰিচয়টো তেওঁ নিজেই দিছে। কৃষ্ণৰ কিংকৰে শংকৰে কৰে, বোলা হৰি হৰি সমস্ত লৰে। গতিকে আমি যেতিয়া দাসত্বত বন্দী হৈ থাকিম আমি সুখী, ঈশ্বৰৰ দাসত্বত আমি সেই সুখটোত পাব পৰা অৱস্থা হ'ব লাগিব। দৈত্য দানৱৰ দাসত্ব হ'লে আমি সদায় যন্ত্ৰণা পাম, কিন্তু ঈশ্বৰৰ দাসত্ব হ'লে আমি সদায় সুখ ভোগ কৰিম। এই মহাতত্ব আজি দেৱতাসকলে লাভ কৰিছে আৰু ভগৱন্তৰ ওচৰত কৃপা কৰিছে, তুমি আমাক এই সংকটৰ পৰা উদ্ধাৰ